এইবাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কুকাণ্ড জানিলে আপোনাৰো লাজত নাক কোচ খাই যাব। ছাত্ৰীসকলক প্ৰধান শিক্ষকে বিদ্যালয়ত কোলাত বহুৱাই ছাত্ৰীসকলৰ বিভিন্ন অংগৰ স্পৰ্শ কৰা বুলি ছাত্ৰীৰ অভিযোগ। ৰঙাজান চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱশ্ৰী ছাৰৰ নিৰ্লজ্জ কাণ্ডই বিদ্যালয়ত হাহাকাৰ বিৰাজ কৰিছে। দেৱশ্ৰী কুকাণ্ডই ছাত্ৰীয়ে যেতিয়া ঘৰত কৈ দিয়ে তেতিয়াহে প্ৰধান শিক্ষকৰ কুকাণ্ড পোহৰলৈ আহে। প্ৰধান শিক্ষকে চলাইছে ছাত্ৰীৰ যৌন উৎপীড়ন। আমাৰ ছাৰে চব ছোৱালীকেইটাক বহি চাব মাতিছিলে। বহি চাব মাতি পাছত বেঞ্চত যে চবক মোক বহি চালে, এটা ভুল হয় এইটো মাৰিলে। আকৌ মই বেঞ্চত বহি আছিলোঁ, মোক মাতিলে শুনি নাপালোঁ, কান্দোচোন মাৰিলে আৰু কোচত বহাই বেড টাইপ কৰিছিলে, য'তে ত'তে শুইছিলে। তাৰপিছত মই কান্দিলোঁ, বোলে কি কান্দি আছে বোলে, তই বোলে কি থাকিবি তেনেকৈ ক'লে। তাৰপিছত আকৌ এহেঁতি গুচি অহাৰ পাছত মোৰ লগৰকেইটাকো তেনেকৈ য'তে ত'তে চুইছে। প্ৰধান শিক্ষক হয়। এনেকৈ চুব লৈছিলে, মই হাত তেনেকৈ গুচাইলোঁ আৰু মই বহিব আহি গ'লোঁ। তাৰপিছত ছাৰে আহি মেলি মোক কান্দোচত মাৰিলে আৰু মই কান্দি ৰাতি মই গোটেই ৰাতি হোৱা নাই।